বুধবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ বিটিআৰ সমিতিৰ অন্তৰ্গত চিৰাং জিলা সমিতিৰ উদ্যোগত নাঙলভঙা আঞ্চলিক সমিতি গঠনাৰ্থে নাথুৰবাৰী গাঁৱত চিৰাং জিলা সমিতিৰ সভাপতি শ্বহিদুল আলিয়াৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে আলতাফ হুছেইনক সভাপতি আৰু ৰকিবুল হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে সংখ্যালঘু জাতিৰ উত্তৰণৰ স্বাৰ্থত বক্তব্য প্ৰদান কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাহাৰুল ইছলামে। তেখেতৰ লগতে সভাত উপস্থিত থাকে চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক আলী হুছেইন আৰু আজাদ আলী মণ্ডল আৰু শিক্ষা সম্পাদক সুৰুজ জামাল হক আৰু স্থানীয় মুৰব্বীসকলৰ লগতে অৰ্ধ শতাধিক লোক উপস্থিত থাকে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। হয়, আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ যি নেমচু নামৰ সংগঠন এয়া বিটিআৰ সমিতিৰ অন্তৰ্গত চিৰাং জিলা সমিতিৰ উদ্যোগত আজি নাঙলভাঙা আঞ্চলিক সমিতি গঠনাৰ্থে নাথুৰবাৰীত এক সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। আজিৰ এই সভাৰ জৰিয়তে সৰ্বসন্মতিক্ৰমে আলতাফ হুছেইন ডাঙৰীয়াক সভাপতি হিচাপে লৈ আৰু ৰকিবুল ইছলাম ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। আজিৰ এই আঞ্চলিক সমিতিৰ জৰিয়তে আজিৰ এই আঞ্চলিক সমিতিক আমি কেন্দ্ৰীয় সমিতিয়ে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ এই আঞ্চলিক সমিতিত নাঙলভাঙা আঞ্চলিক সমিতিৰ জৰিয়তে এই বৃহত্তৰ নাঙলভাঙা অঞ্চলৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু জাতিৰ উত্তৰণৰ স্বাৰ্থত তেওঁলোকে কাম কৰি যাব। ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ স্বাৰ্থত আমি নেমচুৱে সদায় কাম কৰি আছোঁ আৰু অনাগত দিনতো কাম কৰি যাম। আমাৰ যি সংগ্ৰামী সতীৰ্থসকল আজি যোগদান কৰিলে নেমচুত, আমি নৱগঠিত যি আমাৰ আঞ্চলিক সমিতি ইয়াক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কিবা একটা কুৱেশ্যন চাওক, আমি সদায় ৰাজনৈতিক ক্ষেত্ৰত এটা কথা কৈ আহিছোঁ যে ৰাজনৈতিকভাৱে প্ৰতিটো ৰাজনৈতিক দলে আমাৰ সংখ্যালঘু জাতিটোক সদায় শোষণ কৰিছে, সদায় মানে অন্যায় কৰিছে আমাৰ লগত। কোনো এখন ৰাজনৈতিক দলে কিন্তু আমাৰ সংখ্যালঘু জাতিটোৰ কাৰণে মৰমেৰে বা আগ্ৰহেৰে কাম কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি নেমচুৱে এইবাৰ জনসাধাৰণক আমি আহ্বান জনাম, আমি সকলোকে আমি অনুৰোধ জনাম যাতে নিৰ্বাচন আহিলে সেই ৰাজনৈতিক দলবিলাকৰ ভেকু ভাওনাত যাতে নপৰে। সদায় যাতে আমাৰ এই জাতিৰ উত্তৰণৰ স্বাৰ্থত যি দলে আমাৰ জাতিটোৰ উন্নয়নৰ হকে কাম কৰিব তেনেকুৱা দলৰ লগত নিশ্চয় থাকিব। কিন্তু আমি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে কোনো ৰাজনৈতিক দলৰ লগত আমাৰ সম্পৰ্ক নাই বা আমি কোনো ৰাজনৈতিক দলৰ হৈ আমি কামো কৰা নাই।